ভাৰতবৰ্ষৰ ইতিহাসত উজুলি উঠা হুজাইৰ এগৰাকী যুৱক। এই যুৱকগৰাকীৰ ঘৰত ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ, তেওঁৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। আমাৰ হুজাইৰ যুৱক, কংগ্ৰাচুলেশ্যন লিখক। পূৰ্বে আমি চিঞৰিছিলোঁ তেওঁৰ জেড ব্লেক ডায়মণ্ড কোম্পানী অসমৰ ভাৰতৰ খেতিয়কসকলৰ বিশ্বাস জন্মাবলৈ আমি যথেষ্ট চিঞৰিছিলোঁ, যথেষ্ট ভিডিঅ' বনাইছিলোঁ। সেইদিন নাই, এতিয়া চিঞৰাৰ দিন গুচি গ'ল। আৰু আমি আজি আনন্দিত এইটোৱেই, ইমান দিনৰ পৰা আমিয়ে কৈ আছিলোঁ আমাৰ ছাকচেছ ৰিপৰ্ট কি, কিন্তু আজি আমি হাতে কামে পালোঁ বস্তুটো। আৰু ছাৰ্ভে ৰিপৰ্ট যিটো এনভাইৰনমেণ্ট ফৰেষ্টৰ পৰা যিটো ৰিপৰ্ট আহিলে আজি 11 দিন আগত আপলোডেড হৈছে। তেওঁ মেডিচিন প্ৰয়োগ কৰি অগুৰু ধৰাই আহিছিলে, কৃষকসকলে লাভৱান হৈ আহিছিলে বহুত দিনৰ পৰা বহু ষ্টেটত, কিন্তু এই কথাৰ প্ৰমাণ দিবলৈ বহুত দিন লাগিছে। আজি কিমান বছৰ লাগিছে এই কথাৰ প্ৰমাণ চৰকাৰে মানে খুদ চাৰ্টিফাই দিব কাৰণে? আজি 5 বছৰ পাছত, 5 বছৰ ধৰি তেওঁৰ মেডিচিনত মাল ধৰি গৈছিলে, লাভ হৈছিলে, কৃষকসকলে লাভ কৰি গৈছিলে। তেওঁ ছাকচেছফুল কোম্পানী 5 বছৰ পূৰ্বৰ পৰাই। কিন্তু এতিয়াৰ পৰা আৰু তামজিৎ ভাইয়ে ক'ব নালাগে যে মই ছাকচেছফুল, মোৰ জেড ব্লেক ডায়মণ্ড ব্যৱহাৰ কৰক, কাৰণ এতিয়া তামজিৎ ভাইক ইণ্ডিয়ান চৰকাৰ, ভাৰত চৰকাৰে ইতিমধ্যে তেওঁৰ কোম্পানীক চিলেক্ট কৰি ল'লে। বহুত মানে তামজিৎ ভাই এইখিনিলৈকে ভৰি দিবলৈ তামজিৎ ভাইৰ যি 5 বছৰ লাগিছে, তাত হেজাৰ হেজাৰ কোম্পানীক ছাৰ্ভে কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে, ত্ৰিপুৰা গভৰ্ণমেণ্টে। কিছুমান গছ মানে পৰীক্ষা কৰিবলৈ মেডিচিন প্ৰয়োগ কৰা হৈছিলে, আৰু তামজিৎ ভাইও এটা গছ ত্ৰিপুৰাত মেডিচিন প্ৰয়োগ কৰিছিলে। সেই মেডিচিন ইয়াত চাওক, এইটো ত্ৰিপুৰাত মেডিচিন প্ৰয়োগ কৰিছিলে। তাৰ পাছতে এই গছটো G20ৰ সন্মুখত, সেই G20 টিমৰ সন্মুখত এই যিটো গছ মেডিচিন প্ৰয়োগ কৰিছিলে, গছ কটাৰ পাছত এই চাওক ছাকচেছফুল মানে অগুৰু মাল এয়া ওলাইছে। চাওক ফৰেষ্ট অফিচ মানে ডাইৰেক্ট এইবোৰ গভৰ্ণমেণ্টৰ মানুহৰ সন্মুখত। তামজিৎ ভাইৰ হেড অফিচত এনেদৰে LED টিভিত মই দেখুৱাই দিছোঁ আপোনালোকক কেনেদৰে চমৎকাৰ সৃষ্টি কৰিছে হুজাইৰ যুৱকগৰাকীয়ে। গতিকে চাওক, আপোনালোকে কমেণ্ট বক্সত কংগ্ৰাচুলেশ্যন লিখক, আৰু তামজিৎ ভাইৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বহুত ঘাত প্ৰতিঘাতৰ মোকাবিলা কৰিবলগীয়া হৈছে। এনে নহয় যে 5 বছৰ কেলে খালি তামজিৎ ভাই খালি দৌৰিছে, মেডিচিন মাৰিছে, আৰু তেওঁক কাগজ এখন চৰকাৰে একচেপ্ট কৰি লৈছে। ইমান সহজ নহয় ভাই। মই য'ত আছোঁ হেড অফিচত, এইগৰাকী যি যুৱক, তেওঁক ইতিমধ্যে যোগাযোগ কৰিবৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল ব্লগাৰ, ইণ্টাৰনেশ্যনেল চেনেল ঘূৰি ফুৰি আছে। আমিতো চিনাকি পূৰ্বৰ পৰা তামজিৎ ভাইৰ লগত আছোঁ বাবে ফটককৈ আহি যাব পাৰিছোঁ, ইয়াত সোমাই যাব পাৰিছোঁ। নহ'লে ইয়াত সোমাবলৈ সেই গেটৰ তাৰ পৰা এতিয়া পাৰ্মিশ্যন ল'ব লাগিব তামজিৎ ভাইৰ ইয়াত আহিবলৈ হ'লে। তো আমাৰ হুজাইৰ বাবে বিশেষকৈ গৌৰৱ তামজিৎ ভাই, যিহেতু হুজাইৰ নাম বিশ্বৰ দৰবাৰত উজ্বলাই পেলাইছে। গতিকে এতিয়াৰ পৰা তামজিৎ ভাইৰ জেড ব্লেক ডায়মণ্ড কোম্পানী, আৰু এতিয়া তামজিৎ ভাই মুখেৰে চিঞৰি থাকিব নালাগে, গোটেই ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ জেড ব্লেক ডায়মণ্ড কোম্পানী সফল হৈছে। তামজিৎ ভাই অলৰেডি ইলেক্ট্ৰনিক মাধ্যমৰ টিভি চেনেলৰ সন্মুখত ইতিমধ্যে প্ৰেছ মিট দি দিছে। গতিকে ইয়াত সন্দেহৰ কোনো কাৰণ নাই। বিন্দাছ আপোনালোকে শ্বেয়াৰ কৰক, আমাৰ হুজাইৰ গৌৰৱ। আৰু বহুত কষ্টৰ মাজতে বহুত মানুহ জ্বলনো হৈছে এইটো বস্তু লৈ, দুশ্মনো বহুত হ'ল, বহুত ধৰণে অনিষ্ট কৰিব বিচাৰিছিল, কৰিছেও, কিন্তু লাষ্টত ছাকচেছ হ'ব পৰা নাই। আপোনালোকৰ আৰু অসমবাসী চবৰ দোৱা আছে, আৰু সত্য সদায় জয়, এইটো আগুৱাই গৈ আছোঁ। ধৰক মেডিচিন তামজিৎ ভাইয়ে পূৰ্বে ধৰক দুখীয়া কৃষকসকলৰ সুবিধাৰ্থে তামজিৎ ভাইয়ে বহুত মেডিচিন ছাপ্লাই দিছিলে। এতিয়া তামজিৎ ভাইৰ লগত আপোনালোকে কৃষক যিসকলৰ 100টা, 50টা, 200টা, 1000টা বা লাখটা থাকক গছ আপোনালোকৰ আছে, তামজিৎ ভাই একেবাৰে এইবোৰ চৰকাৰী নথি পত্ৰৰ বাবে এগ্ৰিমেণ্ট কৰিব, ডাইৰেক্ট ইনকুলেশ্যন কৰিব তামজিৎ ভাইৰ কোম্পানীয়ে। আৰু এই কামখিনি আপোনালোকে কৰা যদি যোগাযোগ কৰিব বিচাৰে, এইটো চাওক তামজিৎ ভাইৰ হেড অফিচত, এই নম্বৰটো চাওক 7896270702। গুগলত মাৰিলেও পাব। মানে তামজিৎ ভাইৰ টীম এতিয়া বহুত ডাঙৰ। তামজিৎ ভাই এই সফলৰ যাত্ৰা পথত বাধা দিব বিচাৰিছে, বহুতে ষড়যন্ত্ৰ কৰিছিলে, বহুতে বহুত ধৰণৰ চেষ্টা কৰিছিলে। এই সকলো ঘাত প্ৰতিঘাত তামজিৎ ভাইয়ে চব মানে উপৰাই ফেলাই তামজিৎ ভাই আজি সফলিত হৈছে। গতিকে আকৌ এবাৰ কৈছোঁ কংগ্ৰাচুলেশ্যন লিখক, আৰু আপোনালোকে শ্বেয়াৰ কৰক।